নিৰলসভাৱে ধৰ্মীয় লোকসংস্কৃতি সাধনা কৰা এজন বৃদ্ধ। প্ৰায় ৩০০তকৈও অধিক ঘোষা গাব পাৰে তেওঁ। তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ দীঘলাকো গাঁৱৰ ৯৩ বছৰীয়া এয়া দেওবৰ গোহাঁই। প্ৰায় ৭০ বছৰ বয়সৰ পৰাই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ মায়ামৰা নাম ধৰ্মত ব্ৰতী হৈ প্ৰচলিত নামঘোষা, মালিতা, ধেমালি, স্বৰ, ওজা, মৃদং আদি সকলোখিনি আয়ত্ত কৰি সমাজ জীৱনলৈ এক অনবদ্য অৱদান আগবঢ়াই আহিছে দেওবৰ গোহাঁয়ে। বহু বছৰ ধৰি একাধাৰে মায়ামৰা সাবজান বৰনামঘৰৰ বৰবুঢ়া হিচাপে ধৰ্মীয় সেৱা আগবঢ়াই অহা দেওবৰ গোহাঁয়ে পূৰ্বতে প্ৰায় ৭০ বছৰ বাৰেকুৰি বেবেজীয়া সত্ৰ, তাৰ পিছত মামৰণি ৰূপহী সত্ৰতো ভকত সেৱা আগবঢ়াইছিল। তেখেতে অৰ্জন কৰা ধৰ্মীয় জ্ঞান তথা ধৰ্মীয় গীত মাতসমূহ নতুন চামকো শিকাই আহিছে। ধৰ্মীয় লোকসংস্কৃতি চৰ্চা আৰু সাধনাৰে সমাজক একত্ৰিত কৰিব বিচৰা এগৰাকী মহান ব্যক্তিলৈ শ্ৰদ্ধা জনাই শনিবাৰে মৃদঙীয়া গায়ন বায়ন সংস্থা সাবজান শাখা সমিতিৰ একাংশ ভকত বৈষ্ণৱ উপস্থিত হৈ তেখেতক এটা পাগুৰি, এখন চেলেং চাদৰ আৰু এখন সম্বৰ্ধনা পত্ৰৰে সন্মান প্ৰদান কৰে। লগতে জীৱনকালত তেখেতে ধৰ্মীয় গীত মাতৰ জৰিয়তে আগবঢ়োৱা সেৱা আৰু নতুন চামক কেনেদৰে আগবঢ়াই নিব পৰা যাব সেই সন্দৰ্ভত মত বিনিময় কৰে। বায়ান শিকিছিলোঁ, গান শিকিলোঁ। ৫০ চনত বায়ান শিকিছিলোঁ আকৌ। সেইবাবে ৫০ চনৰ পৰা আমি চলাই থাকিলোঁ আকৌ। এই ৫৭ চনত গান কৰিলোঁ। নাচ বাঢ়ি গাই থাকিলোঁ। ১২ বছৰ মান হ'ল গান গোৱা। শিকোৱাতে আমি শিকি আছোঁ, আমি শিকালোঁ ৬০-৭০ চনৰ পৰা শিকালোঁ আকৌ। ৩২ জন আছে যেন লাগিছে। ৩২ জন জানে আপুনি? ৩২ জন। বহুতে নোৱাৰে, ৩২ জন গীত গাব নোৱাৰে, বহুতে নোৱাৰে। এতিয়া মালিতা, স্বৰ সেইবিলাক মালিতা এখন আছে দেই, এখন এতিয়া গাই পাৰিবি আপোনালোকক, পাৰিবি বৰ মালিতা। জন্মতে ৩৩ চনত জন্মতে ৩৩ চনত। নমস্কাৰ। আজি মানে এনেকুৱা হ'ল, সাবজান বৰনামঘৰৰ আমি এইখিনিত থকা দুখন গাঁৱৰ গান বায়নৰ যিখন সমিতি আছে, সমিতিখনে আমাৰ বৰ্তমান জীৱিত থকা দেওবৰ গোহাঁই, তেখেতে আজি ৯৩ বছৰ অতিক্ৰম কৰিলে। তেখেত এজন মায়ামৰা ধৰ্মৰ গীত মাত, মৃদং, মালিতা আৰু ধেমালি, ঘোষা এইখিনিত তেখেতৰ আয়ত্ব আছে। ইমানখিনি আয়ত্ব সদ্যহতে আমি যিখিনি দেখিছোঁ আমাৰ মায়ামৰা সমাজত বহুত জেগাত নাই। সেই গতিকে এনেকুৱা মানে ব্যক্তিক আমি আমাৰ ভকতে, আমি গায়ন বায়নসকলে তেখেতক নিজৰ থলত পাই আমি আজি এটি পাগুৰি, এখন চেলেং আৰু এখন মানপটত তেখেতৰ ওচৰত আমি আজি সম্বৰ্ধনা দিবলৈ আহিলোঁ। আমি হয়তো বহুত শিকিবলগীয়া আছিলে। আজিৰ তাৰিখত আমাৰ সমাজে সেইখিনি তেখেতৰ পৰা ল'ব পৰাত আমাৰ নৱপ্ৰজন্মৰ যথেষ্ট দুখ। তেখেতৰ বক্তব্যত কৈছে আৰু আমি শুনি পাইছোঁ, তেখেত ৩০ থোকা ৰাগ আছে, ৩২ থোকা ৰাগ আছে। ৩২ থোকা ৰাগৰ বংশ হিচাপে যদি গীত আমি বিশ্লেষণ কৰোঁ, ৩০০ জন গীত তেখেতৰ আয়ত্তত আছে। ৩০০ জন গীত আয়ত্ত কৰাটো ইমান এটা সৰু কথা নহয়। সেইটো কিন্তু আমি নিজৰ ঠাইত পাই নিজৰ আমাৰ এই জেগাত থাকি আমাৰ ভকতসকলে ল'ব নোৱাৰাটো এটা বৰ দুখৰ বিষয়। আমি সেইকাৰণে সকলোকে আহ্বান জনাম যে দুয়োটা জীয়াই থকাৰ সময়তেই
এই গীতবোৰ সংৰক্ষণ কৰক যদি আজি তাৰিখত এই গীতখিনি সংৰক্ষণ নকৰে এইবোৰ এনেকৈ শেষ হৈ যাব এইবোৰ ৰেকৰ্ডিং আজি তাৰিখত যদি বিজ্ঞানৰ যুগত এই গীতসমূহ যদি আমি সংৰক্ষণ নকৰোঁ পৰম্পৰাগতভাৱে চলি অহা এই গীতবোৰ তাৰমানে হেৰাই যাব ইয়াৰ আজিলৈকে আমি দেখাই নাই এইবোৰ সংৰক্ষণ কৰা গতিকে আমি সকলোকে মাৰ ধৰ্মৰ যিটো এটা গোটেই অসম ভিত্তিক এখন এটা হেৰি আছে আপোনাৰ সংগঠন আছে সংগঠনবিলাকে হ'লেও থলুৱাভাৱে হ'লেও তেওঁলোকৰ মুখৰ পৰা গীতবোৰ যদি ৰৈ নাযায় আগত নদিন কিন্তু এইবোৰ হেৰাই যোৱাৰ এটা বহুত থল আছে হেৰাই যাব এইখিনি কৈছোঁ আৰু মই যদি কিবা ক'বলগীয়া হ'লে কম